আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত 2023 বৰ্ষৰ বাবে সৰ্বোত্তম জীৱন ৰক্ষা পদক, উত্তম জীৱন ৰক্ষা পদক আৰু জীৱন ৰক্ষা পদক পোৱা ব্যক্তিসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। এই তিনিটা পদক ভাৰত চৰকাৰে সেইসকল ব্যক্তিক প্ৰদান কৰে যিসকল ব্যক্তিয়ে বিপদসংকুল পৰিস্থিতিক নেওচি আনৰ জীৱন ৰক্ষা কৰে, অৰ্থাৎ নিজৰ জীৱনৰ সংকটৰ কথা নাভাবি অসীম সাহসেৰে আনৰ জীৱন ৰক্ষা কৰে। 2023 বৰ্ষৰ বাবে সৰ্বোত্তম জীৱন ৰক্ষা পদক এইবাৰ তিনিগৰাকী ব্যক্তিক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে। এই তিনিগৰাকী ব্যক্তি হ'ল মিজোৰামৰ মাষ্টাৰ এন্থনী বান মাউয়া, মিজোৰামৰে শ্ৰীমতী মেলোডি লাল ৰেমৰাটি, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ শ্ৰী সুৰজাৰ। 2023 বৰ্ষৰ বাবে উত্তম জীৱন ৰক্ষা পদক পোৱা ব্যক্তিসকল হ'ল গোৱাৰ শ্ৰী সাহিল বিচো লেট, ঝাৰখণ্ডৰ শ্ৰীমতী কাজল কুমাৰী, তেলেংগানাৰ শ্ৰী নবীন কুমাৰ ডি, বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ শ্ৰী বিনোদ কুমাৰ, মিনিষ্ট্ৰী অফ ডিফেন্সৰ হাবিলদাৰ চেৰাৰাম, নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চৰ শ্ৰী মুকেশ কুমাৰ, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ শ্ৰী নৰেশ কুমাৰ। 2023 বৰ্ষৰ বাবে জীৱন ৰক্ষা পদক পোৱা ব্যক্তিসকল হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰী MS অনিল কুমাৰ, অন্ধ্ৰপ্ৰদেশৰ শ্ৰী জিতম পৰমেশ্বৰ ৰাও, অসমৰ শ্ৰী সমৰজিৎ বসুমতাৰী, কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ শ্ৰী সুদেশ কুমাৰ, কেৰেলাৰ শ্ৰী জাষ্টিন জৰ্জ, কেৰেলাৰে শ্ৰী উইলছন, কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ শ্ৰী পদ্মা থিনলাছ, লাডাখৰে শ্ৰী মহম্মদ আফজল, মহাৰাষ্ট্ৰৰ শ্ৰীমতী আদিকা ৰাজাৰাম পাটিল, মহাৰাষ্ট্ৰৰ শ্ৰীমতী প্ৰিয়ংকা ভৰত কালে, মহাৰাষ্ট্ৰৰে শ্ৰীমতী সোণালী সুনীল বেলোডে, তামিলনাডুৰ শ্ৰী মাৰিয়া মাইকেল এ, তামিলনাডুৰ শ্ৰী S বিজয় কুমাৰ, উত্তৰাখণ্ডৰ শ্ৰী নৰেশ যোশী, বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ শ্ৰী অৰ্জুন মালিক, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ শ্ৰী অমিত কুমাৰ সিং, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ শ্ৰী শ্বেৰ সিং, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ শ্ৰী সনু শৰ্মা, মিনিষ্ট্ৰী অফ ডিফেন্সৰ শ্ৰী আব্দুল হামিদ, মিনিষ্ট্ৰী অফ ডিফেন্সৰ শ্ৰী সুনীল কুমাৰ মিশ্ৰ, মিনিষ্ট্ৰী অফ ৰেলৱেজ শ্ৰী শশীকান্ত কুমাৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।